আজি মই আপোনালোকক NRL জবৰ বিষয়ে জনালো সো যিসকলে NRL চাকৰি কৰিম বুলি ভাবি আছিল বহুত দিনৰ পৰা Hey guys, welcome back to my channel. নতুন এটা ভিডিওৰ মাজলৈ সকলোকে স্বাগতম জনাইছো সো গাইস আজি NRL মানে কিছুমান পদ মুকলি কৰিছে ভ্যাকেন্সি মুকলি কৰিছে সো মই তাৰ বিষয়ে আপোনালোকক জনাম সো ভিডিওটো সকলোৱে চাব আৰু ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু ভিডিওটো যিমান পাৰে লগৰ বিলাকৰ লগত শেয়াৰ কৰি দিব সো গাইস আজি 18 সেপ্টেম্বৰ আৰু আজি NRL নিজৰ অফিচিয়েল ওয়েবসাইট আৰু ফেসবুক পেজত এটা নোটিফিকেশন দিছে এডভাৰটাইজমেন্ট সো মই সেইখন চালো আৰু মানে চাই মানে বহুত বেছি ভাল লাগিলে সো আপোনালোকক সেই আপডেটটোৰ বিষয়ে জনাম বুলি ভাবিলো সো NRL মানে বহুত কেইটা ডিপাৰ্টমেন্টত বিভিন্ন মানে পোষ্ট ভ্যাকেন্সি মুকলি কৰিছে সো তাৰ বিষয়ে আপোনালোকক জনাম বুলি আজিৰ ভিডিওটো বনাইছো সো ভিডিওটো চাই থাকক আৰু সো গাইস ফাইনালি বহুত দিনৰ পাছত NRL জবৰ ভ্যাকেন্সি উলালে আৰু বহুত বেছি মানে জবৰ ভ্যাকেন্সি উলাইছে এনেকুৱা আগতে উলোৱা নাই সো ভাবিলো আপোনালোকক জনাম সো যিসকল গ্ৰেজুৱেট ইঞ্জিনিয়াৰ হয় সেইসকলৰ বাবে ভাল খবৰ কাৰণ NRL টোটাল 98 পদৰ বাবে ভ্যাকেন্সি উলাইছে সো যত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব সো আজি 18 সেপ্টেম্বৰ আৰু আজি মই ভিডিওটো বনাইছো আপোনালোকে হয়তো ইয়াৰ 19 তাৰিখে ভিডিওটো চাব সো NRL টোটাল 8টা ডিপাৰ্টমেন্টত 98 টা গ্ৰেড 2 আৰু গ্ৰেড 1 ৰ পোষ্ট মুকলি কৰিছে जो सिविल 4টা मेकानिकल 12টা আৰু আমাৰ ডিপাৰ্টমেন্ট মানে ইনস্ট্ৰুমেন্টেশনত 10টা ইলেক্ট্ৰিকেল 10টা মেটালাৰ্জি 2টা আৰু কেমিকেলত 53টা 53টা পদ আৰু কম্পিউটাৰ সায়েন্সত এটা আৰু এসিস্ট্যান্ট অফিসাৰ পদত 6টা পোষ্ট মুকলি কৰিছে যাৰ বাবে অনলাইন এপ্লাই 20 সেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব সো আপোনালোকে যদি গ্ৰেজুৱেট ইঞ্জিনিয়াৰ হয় তেতিয়াহলে আপোনালোকে এই পদৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব সো 20 সেপ্টেম্বৰৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকে অনলাইন কৰি ল'ব আৰু ইয়াৰ লাষ্ট ডেট অনলাইন এপ্লাই লাষ্ট ডেট হৈ 10 অক্টোবৰত ইয়াৰ লাষ্ট ডেট আৰু যদি ইয়াৰ বিষয়ে ভালকে জানিব লগা থাকিলে আপোনালোকে NRL ৰ অফিচিয়েল ওয়েবসাইটত যাব আৰু তাতে এডভাৰটাইজমেন্টখন আছে সো তাত গৈ আপোনালোকে ভালকে পঢ়ি ল'ব আৰু যদি ইয়াৰ বিষয়ে ভালকে ডিটেইলছত ভিডিও লাগে কমেন্ট এটা কৰিব মই বনাই দিম সো যিসকলে NRL চাকৰি কৰিম বুলি ভাবি আছিল বহুত দিনৰ পৰা আপোনালোকৰ কাৰণে ভাল এটা খবৰ আহিছে সো আপোনালোকে অনলাইন কৰি ল'ব যদি চাকৰি কৰিম বুলি ভাবিছে NRL আৰু ইয়াৰ সিলেকশনটো কেনেকুৱা হ'ব হেতু আপোনালোকে এডভাৰটাইজমেন্টখন পঢ়িলে নিশ্চয় গম পাব মোক যদি কমেন্ট কৰে তেনেহলে মই ভিডিও বনাই দিম সো এইটোই আছিল আজিৰ সৰু এটা ভিডিও NRL ৰ বিষয়ে আপডেট কাৰণ বহুতে মোক সুধি থাকে NRL ৰ এপ্ৰেন্টিসশিপৰ বিষয়ে কিন্তু আজি মই আপোনালোকক NRL জবৰ বিষয়ে জনালো সো ভিডিওটো যদি ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু লগৰ বিলাকৰ লগত শেয়াৰ কৰি দিব আৰু আগলৈ যদি এনেকুৱা কিবা আপডেট থাকিলে মই জনাম আপোনালোকক সো আৰু যদি ডিটেইলছত ভিডিও লাগে কমেন্ট এটা কৰিব সো লগ পাম আপোনালোকক নতুন এটা ভিডিও তেতিয়ালৈ বাই বাই